নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। কৰ্কট ৰাশিৰ স্বাস্থ্য এই মাহত পেটৰ সম্বন্ধীয় যিকোনো সমস্যাই আপোনাক দেখা দিব পাৰে। লিভাৰ, ডাইজেশ্যন, গেছ, এচিডিটি আদি সমস্যাই আপোনাক আমনি কৰিব। খোৱা লোৱাত অত্যন্ত সাৱধান হ'ব লাগিব। বহুত ডাঙৰ ইছ্যু নহয়, তথাপিতো আপোনাৰ শৰীৰত কিবা এটা বেমাৰ লাগি থাকিলে আপোনাৰ যিখিনি অশান্তি হয়, সেই অশান্তিখিনি আপুনি ভোগ কৰিব লাগিব। তাৰ কাৰণে আপুনি সাৱধান হৈ থাকক, কিন্তু অত্যাধিক চিন্তা কৰি আপুনি BP হাই কৰি নল'ব। মাত্ৰ আপুনি সাৱধানতাখিনিহে আপুনি অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ স্থানত কোনো শুভ গ্ৰহ নথকাৰ কাৰণে এই মাহত অলপমান আপোনাৰ জটিলতা দেখা দিব, যাৰ ফলত আপোনাৰ পঢ়া শুনাত আগ্ৰহ কিছু কমিব। পঢ়া শুনাত আপোনাৰ মন নবহিব, কনচেনট্ৰেশ্যন ব্ৰেক হ'ব আদি সমস্যা আপোনাৰ মনটোক অস্থিৰ কৰি ৰাখিব। স্থিৰ কৰিবলৈ আপুনি যত্ন কৰক। দৈনিক বুধৰ মন্ত্ৰ জপ কৰক। সেউজীয়া ইলাচি, গ্ৰীণ ইলাচি দিনটোত আপুনি 2টা বা 3টা আপুনি মুখত লওক, খাই থাকক। আপোনাৰ কনচেনট্ৰেশ্যন বৃদ্ধি পাব আৰু বুধৰ দৃষ্টি আপোনাৰ কিছু হ'লেও সকাহ দিব, ভাল কৰিব। প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত এই মাহত আপুনি যাৰ লগত লাভ ৰিলেশ্যন থাকিব, তেওঁৰ নেচাৰ তেওঁৰ উগ্ৰ হ'ব আৰু আপোনাৰ নেচাৰ নিজৰ মন মৰ্জিমতে চলিব, যাৰ ফলত আপোনাৰ যেতিয়ালৈকে মংগল, ৰাহু, সূৰ্য একেলগতে থাকিব তেতিয়ালৈকে আপোনাৰ এই সমস্যাটো থাকিব। সৰু সৰু মতভেদ হ'ব পাৰে, সৰু সৰু কথাতেই এটা ডাঙৰ ইছ্যু হ'ব পাৰে। মই আপোনাক নিগেটিভ কৰিব বিচৰা নাই, ডিমটিভেশ্যন কৰিব বিচৰা নাই। যিখিনি সত্য সেইখিনিয়ে মই আপোনাক কৈছোঁ। মাথো আপুনি সাৱধান হওক, কাৰণ আপুনিতো জানেই যে এনেকুৱা ঘটনা আপোনাৰ এই মাহত ঘটিব। তাৰ কাৰণে আপুনি প্ৰিপেয়াৰ হৈ থাকক, আপুনি সজাগত হওক। এইখিনিৰ কাৰণেই মই আপোনাক সাৱধান কৰি দিছোঁ। আপোনাৰ বৈবাহিক জীৱন অতি সুন্দৰ, ইয়াত কোনো চিন্তা কৰিবলগীয়া নাই। আপোনাৰ বৈবাহিক জীৱন এই মাহত সুখী হ'ব। ভাগ্যৰ দিশত ভাগ্য আপোনাৰ ভাল, কিন্তু সিমান ভাল বুলিও ক'ব নোৱাৰি। নিজৰ কৰ্মৰ ওপৰত, নিজৰ বস্তুৰ ওপৰত কিছু কনফিউজ থাকি আপোনাৰ কিছু বেমেজালিৰ সৃষ্টি কৰিব পাৰে। সুখী হ'ব নোৱাৰিব, চিন্তা বাঢ়িব। কিন্তু 15 মাৰ্চৰ পিছত চাকৰি প্ৰত্যাশীসকলৰ কাৰণে এটা ভাল দিন আছে। বিজনেছ এভাৰেজ থাকিব, আপোনাৰ এই মাহত বিজনেছ এভাৰেজ থাকিব।
সূৰ্যক আপুনি দৈনিক পানী দিয়ক, সূৰ্য মন্ত্ৰ জপ কৰক। আপোনাৰ এই মাহটো যিখিনি অশুভ আছে সেইখিনি আঁতৰি যাব আৰু মাহটো আপোনাৰ শুভ হ'ব।